ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকলৈ নতুন ভিডিও এটিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটিত আছে ষষ্ঠ শ্ৰেণীৰ তোমালোকৰ পাঠ্যপুথি সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 10 নম্বৰ পাঠ আৰু 10 নম্বৰ পাঠত আছিল কি ভাৰতীয় সংস্কৃতিৰ ভেটি ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিৰ আমি 6টি অংশ আলোচনা কৰিছো আগতে আজি আমি 7 নম্বৰ অংশ আলোচনা কৰিম আৰু আমি 6 নম্বৰ অংশত দেখিছিলো কি বা পঢ়িছিলো যে ভাৰতত বৈদিক সংস্কৃতি বা বৈদিক পৰম্পৰাৰ উপৰিও জনজাতীয় কিছুমান পৰম্পৰা বা জনজাতীয় কিছুমান বিশ্বাস প্ৰচলন হৈ আছিল ভাৰতবৰ্ষৰ তামিলনাডুৰ পৰা উত্তৰ পূব ভাৰতলৈ বিভিন্ন জনজাতীয় দেৱ-দেৱতাৰ বিষয়ে পাইছিলো বা আমাৰ জনজাতীয় লোকসকলে কি কৰিছিল ৰামায়ণ বা মহাভাৰতৰ কিছুমান চৰিত্ৰ আৰু তেওঁলোকৰ দেৱ-দেৱতা কি কৰিছিল একে বুলি ভাবিছিল বা ভাবে এতিয়াও আৰু ছাত্ৰ-ছাত্ৰীসকল বৈদিক পৰম্পৰাই হওক বা জনজাতীয় পৰম্পৰাই হওক দুই পৰম্পৰাই কি কৰিছিল প্ৰকৃতিৰ বস্তুবিলাকক কি কৰিছিল পবিত্ৰতা জ্ঞান কৰিছিল আৰু কিছুমান জনজাতীয়ে ছাত্ৰ-ছাত্ৰীসকল প্ৰকৃতিকে পূজা কৰিছিল আৰু সেইখিনি কথা আমি আজিৰ ভিডিওটিত আলোচনা কৰিম আহাচোন আমি আৰম্ভ কৰো প্ৰত্যেকে প্ৰকৃতিৰ উপাদানসমূহৰ ভিতৰত কোনো চেতনা বা ঐশ্বৰিক উপস্থিতিৰ স্বীকৃতি দিয়ে প্ৰত্যেকে বুলি কৈছে যে ছাত্ৰ-ছাত্ৰীসকল প্ৰত্যেক মানে বৈদিক পৰম্পৰাই হওক বা জনজাতীয় পৰম্পৰাই হওক কি কৰে যে প্ৰাকৃতিক ঘটনা বা চেতনা বা প্ৰাকৃতিক ঘটনা কিছুমানৰ ওপৰত কি দিয়ে ছাত্ৰ-ছাত্ৰীসকল প্ৰকৃতিৰ যিবোৰ উপাদান আছে প্ৰকৃতিৰ উপাদানবোৰ কোনবোৰ গছ গছনি শিল পানী বায়ু ইত্যাদি আৰু প্ৰকৃতিৰ সেই উপাদানবোৰৰ কি দিয়ে চেতনা বা ঐশ্বৰিক উপস্থিতিৰ স্বীকৃতি দিয়ে মানে এই প্ৰাকৃতিক বস্তুবোৰ ঐশ্বৰিক বুলি কয় মানে তেখেতসকলে বৈদিক পৰম্পৰাতে হওক বা জনজাতীয় পৰম্পৰাতে হওক পবিত্ৰ বুলি জ্ঞান কৰে প্ৰাকৃতিক উপাদানবোৰ আৰু তাত ঐশ্বৰিক চেতনা থাকে বুলি বিশ্বাস কৰে বা স্বীকৃতি দিয়ে প্ৰায়ভাগ জনজাতিয়ে প্ৰকৃতিৰ উপাদানসমূহক দেৱতাৰ ৰূপত পূজা কৰে আৰু বেছিভাগ জনজাতিয়ে আচলতে প্ৰকৃতিকে পূজা কৰে আৰু প্ৰকৃতিক তেখেতসকলে দেৱতা হিচাপে মানে আৰু দেৱতা হিচাপে প্ৰকৃতিক পূজা কৰে তেনেকুৱা উদাহৰণ ছাত্ৰ-ছাত্ৰীসকল মেঘালয়ৰ মাওফলাং অৰণ্য এখন আছে মেঘালয় জানা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য আৰু মেঘালয়ত এখন অৰণ্য আছে অৰণ্যখনৰ নাম হৈছে মাওফলাং আৰু সেইখন আছে মেঘালয় আৰু এই অৰণ্যখনক তাৰে বাসিন্দাসকলে কি কৰে পবিত্ৰ বা চেক্ৰেড বুলি গণ্য কৰে মেঘালয়ৰ লোকসকলে মাওফলাং অৰণ্যখনক পবিত্ৰ বুলি গণ্য কৰে আমি পাইছো ছাত্ৰ-ছাত্ৰীসকল জনজাতীয় লোকসকলেও কি কৰে প্ৰকৃতিৰ উপাদানসমূহক ঐশ্বৰিক জ্ঞান কৰে বা দেৱতা বুলি জ্ঞান কৰে সেই কাৰণে হয়তো মেঘালয়ৰ জনজাতীয় লোকসকলে কি কৰে তেখেতসকলৰ এখন অৰণ্য মাওফলাংখনক পবিত্ৰ জ্ঞান কৰে তেওঁলোকে এই অৰণ্যত কোনো ধৰণৰ আৱৰ্জনা নেপেলায় আৰু অৰণ্যৰ পৰা একো বস্তু ছিঙি বা কাটি নাখায় কিয় নাখায় কাৰণ তেখেতসকলে কি কৰে সেই অৰণ্যখনক পবিত্ৰ জ্ঞান কৰে যাৰ কাৰণে তাৰ পৰা তেখেতসকলে একো কাটি ছিঙিও নাখায় আৰু আৱৰ্জনাও নকৰে কোনো ধৰণৰ লেতেৰা নকৰে অৰণ্যখন তেওঁলোকৰ কাৰণে পবিত্ৰ আৰু সেইখন হৈছে কি মাওফলাং অৰণ্য ইয়াতে তোমালোকৰ ইয়াতে তাৰে এখন প্ৰতিচ্ছবি দিছে এইখন আছে মেঘালয়ত আৰু মেঘালয়ৰ মাওফলাং অৰণ্য তোমালোকে কেতিয়াবা গলে এই অৰণ্যখন চাই আহিব পাৰিবা আৰু ছাত্ৰ-ছাত্ৰীসকল ঠিক তেনেদৰে উপাসনাৰ এই বৈচিত্ৰতাৰ মাজতো হিন্দু ধৰ্মৰ দৰে বহু জনজাতীয় গোটৰ সৰ্বশক্তিমান বা পৰম সত্তাৰ ধাৰণা আছে জনজাতীয় লোকসকলে হয় প্ৰকৃতিকে পূজা কৰে বা প্ৰকৃতিৰ মাজতে তেখেতসকলে ঐশ্বৰিক দেৱতা কিছুমান কল্পনা কৰি লয় বা ভাবি লয় আৰু এই দেৱতাসকলক বা প্ৰকৃতিৰ বস্তুকে দেৱতা বুলি জ্ঞান কৰি পূজা অৰ্চনা কৰে আৰু উপাসনাৰ এই বৈচিত্ৰতাৰ মাজতো ছাত্ৰ-ছাত্ৰীসকল হিন্দু ধৰ্মৰ দৰেই
বহুতো জনজাতীয় গোটৰ কিছুমান কি আছে সৰ্বশক্তিমান বা পৰম সত্তাৰ কিছুমান ধাৰণা আছে হিন্দু ধৰ্মত যেনেকৈ কিছুমান দেৱ দেৱীক পৰম শক্তিমান বা পৰম সত্তা বুলি মানি লয় জনজাতীয় লোকসকলৰো তেনেকুৱা কিছুমান ধাৰণা তেওঁলোকৰ মাজত প্ৰচলিত আছে যিটোক তেওঁলোকে কি কৰে যিগৰাকীক তেওঁলোকে সৰ্বশক্তিমান বা পৰম সত্তাৰ অধিকাৰী বুলি ধাৰণা কৰে উদাহৰণস্বৰূপে অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনজাতিৰ লোকসকলে সূৰ্যৰ ৰূপ হিচাপে দনি আৰু চন্দ্ৰৰ ৰূপ হিচাপে পলক সংযুক্তভাৱে দনি পল ৰূপত পূজা কৰে ছাত্ৰ ছাত্ৰীসকল অৰুণাচল প্ৰদেশৰ কথা কৈছে আৰু আমাৰ অসমৰ মিচিং জনজাতি অসমৰ মিচিং জনগোষ্ঠী আৰু অৰুণাচল প্ৰদেশৰ কিছুমান লোকে কি কৰে সূৰ্য আৰু চন্দ্ৰ সূৰ্যক তেখেতসকলে কি বুলি কয় দনি বুলি কয় আৰু চন্দ্ৰক তেখেতসকলে পলো বুলি কয় আৰু একেলগে লগ কৰিলে হ'ব দনি পলো এই দনি পলক তেখেতসকলে পূজা কৰে বা তেখেতসকলৰ উপাস্য দেৱতা দনি পলো অৰুণাচল আৰু অসমৰ মিচিং কিছুমানৰ বা মিচিং জনজাতীয় লোকসকলৰ উপাস্য দেৱতা আৰু সূৰ্য আৰু চন্দ্ৰ ছাত্ৰ ছাত্ৰীসকল দুয়োটাই কি হৈছে প্ৰাকৃতিক উপাদান আমি পাইছো যে প্ৰাকৃতিক উপাদানসমূহক তেখেতসকলে পৰম শক্তিৰ অধিকাৰী বা উপাস্য দেৱতা বুলি পূজা অৰ্চনা কৰে আৰু এই ছবিখনত দনিও পলৰ এটা ছবি তোমালোকক দেখাইছে ইয়াতে এনেকুৱা লাগিছে এইটো সূৰ্য আৰু সূৰ্যৰ চাৰিওফালে এইটো চন্দ্ৰ যেন লাগিছে আৰু সূৰ্যক তেখেতসকলে দনি আৰু চন্দ্ৰ কি বুলি কয় ছাত্ৰ ছাত্ৰীসকল পলো দনি আৰু পলো লগ লাগি কি হৈছে দনি পলো এই ছবিখনত তোমালোকক তাকে দেখাইছে ইয়াৰ পিছত অন্য এটা জনগোষ্ঠী গাৰো অসমত আছে তেখেতসকল গাৰোসকলে তেখেতসকলৰ এগৰাকী উপাস্য দেৱতা আৰু দেৱতাগৰাকীৰ নাম হৈছে তাতাৰা ৰাবুগা আৰু তাতাৰা ৰাবুগাক তেখেতসকলে বিশ্বৰ সৃষ্টিকৰ্তা ৰূপত মানে পূজা অৰ্চনা কৰে বিশ্বৰ সৃষ্টিকৰ্তা তেওঁলোকৰ মতে এই তাতাৰা ৰাবুগা নামৰ দেৱতা তেখেত হৈছে সৰ্বশক্তিমান তেওঁলোকৰ মতে গাৰোসকলৰ মতে আৰু মুণ্ডা আৰু চাওতাল অধিবাসীসকলে সমগ্ৰ পৃথিৱীখনৰ সৃষ্টিকৰ্তা হিচাপে চিং বং গাক নামৰ এগৰাকী দেৱতাক পূজা অৰ্চনা কৰে ছাত্ৰ ছাত্ৰীসকল গাৰোসকল হওক বা মুণ্ডা চাওতালসকলে হওক তেখেতসকলে কি কৰে এগৰাকী উপাস্য দেৱতাক মানি লয় আৰু সেইগৰাকী উপাস্য দেৱতাকে তেওঁলোকে ধাৰণা কৰে যে বিশ্বখনৰ এই সৃষ্টিকৰ্তা আৰু তেখেত হৈছে পৰম শক্তিশালী আৰু গাৰোসকলে তেনেকুৱা তেখেতসকলৰ উপাস্য দেৱতাগৰাকী হ'ল তাতাৰা ৰাবুগা তেখেতক গাৰোসকলে পূজা অৰ্চনা কৰে আৰু মুণ্ডা চাওতালসকলে চিং বং গাক নামৰ উপাস্য দেৱতাগৰাকীক পূজা অৰ্চনা কৰে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰিপ্ৰেক্ষিতত এনে বহু উদাহৰণ পোৱা যায় আমি ভাৰতৰ বিভিন্ন প্ৰান্তত আমি এনেকুৱা ধৰণৰ বিভিন্ন উদাহৰণ আমি দেখা পাওঁ কাৰণ ভাৰতবৰ্ষ এখন বিশাল দেশ আমাৰ ইয়াত বৈচিত্ৰতা আছে নহয়নে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এনে ধৰণৰ কি হয় দেৱ দেৱী বা জনজাতীয় দেৱতা বা তেওঁলোকৰ নিজা নিজা বিশ্বাস প্ৰচলন হৈ থকা আমি দেখা পাওঁ আমাৰ উত্তৰ পূৰ্বাঞ্চলতো ভিন ভিন জনজাতিৰ একোজনকৈ পৰম উপাস্য দেৱতা আছে ছাত্ৰ ছাত্ৰীসকল আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জনগোষ্ঠীৰ লোক আছে আমি আটায়ে জানো আৰু এনেকুৱাকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলতো কি আছে ভিন ভিন দেৱতাৰ বা ভিন ভিন জনজাতীয় দেৱতাৰ পূজা পাতল চলি আহিছে বা বিভিন্ন দেৱতাক পূজা অৰ্চনা কৰা দেখা পোৱা যায় আৰম্ভণিৰ পৰাই বৈদিক হিন্দু আৰু জনজাতীয় বিশ্বাস পদ্ধতিৰ মাজত পাৰস্পৰিক প্ৰভাৱ বিস্তাৰ হৈ আহিছে জনজাতীয় বিশ্বাসে মূলতঃ প্ৰকৃতিক পবিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমাৰ ভাৰতবৰ্ষত অতীত কালৰে পৰা বা আৰম্ভণিৰে পৰা বৈদিক হিন্দু আৰু জনজাতীয় বিশ্বাস এই দুইটা পদ্ধতিৰে কি হৈ আছে পাৰস্পৰিক প্ৰভাৱ বিস্তাৰ হৈ আহিছে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বৈদিক হিন্দুৰ প্ৰভাৱো দেখা যায় কিছুমান ঠাইত জনজাতীয় প্ৰভাৱ দেখা যায় জনজাতীয় বিশ্বাসৰ আৰু জনজাতীয় বিশ্বাসে কিন্তু মূলতঃ
কাক বিশ্বাস কৰে তেখেতসকলে প্ৰকৃতিক পবিত্ৰ জ্ঞান কৰি ঈশ্বৰৰ স্থান দিয়ে জনজাতীয় লোকসকলৰ বেছি ভাগেই কি কৰে প্ৰকৃতিক পূজা কৰে প্ৰকৃতিকে তেখেতসকলে ঈশ্বৰ বোলে আৰু প্ৰকৃতিক তেখেতসকলে পবিত্ৰ বোলে আৰু প্ৰকৃতিয়ে তেওঁলোকৰ কাৰণে উপাস্য দেৱতা আৰু তেনেকুৱা কোনোবা দেৱতা বা প্ৰকৃতিৰ উপাদানকে তেখেতসকলে নাম দি তেখেতক দেৱতা হিচাপে পূজা অৰ্চনা কৰে এনে ধৰণৰ পৰম্পৰা জনজাতীয় লোকসকলৰ মাজত প্ৰচলন হৈ আছে আৰু জনজাতীয় আৰু বৈদিক হিন্দু দুইটা পৰম্পৰা পৰস্পৰে আমাৰ দেশখনত কি হৈ আছে প্ৰভাৱিত হৈ আছে বা প্ৰভাৱ বিস্তাৰ হৈ আছে অতীত কালৰ পৰা এতিয়ালৈ দুইটা পৰম্পৰাৰে প্ৰভাৱ আমাৰ দেশখনত দেখা যায় ছাত্ৰ ছাত্ৰীসকল আমাৰ পাঠটি শেষ হৈছে প্ৰায় আৰু শেষ কৰাৰ আগতে তোমালোকক মই গোটেই পাঠটিৰ এটা ধাৰণা চিত্ৰৰ সহায়ত মই দেখুৱাই যাব খুজিছো আৰু ধাৰণা চিত্ৰ মানে কনসেপ্ট মেপ আৰু এইখনত তোমালোকক দেখুৱাইছে আমাৰ পাঠটিৰ নাম আছিল ভাৰতীয় সংস্কৃতিৰ ভেটি আৰু এই ভাৰতীয় সংস্কৃতিৰ ভেটিত আমি মূলত তিনিটা ভাগ পাইছিলো এটা আছিল বৈদিক যুগৰ সমাজ প্ৰাচীন ভাৰতৰ আন ধৰ্মীয় বিশ্বাস অন্যান্য মতবাদ আৰু জনজাতীয় বিশ্বাস আমি তিনিটা ভাগ দেখিছিলো বৈদিক যুগৰ সমাজত আকৌ আমি বৈদিক চিন্তাধাৰাৰ বিষয়ে পাইছিলো আৰু অন্যান্য মতবাদ আৰু জনজাতীয় বিশ্বাসত আমি কি দেখিছিলো জড়বাদৰ কথা পাইছিলো আমি জৈন মতবাদৰ কথা পাইছিলো বুদ্ধ মতবাদৰ কথা পাইছিলো আৰু জনজাতীয় বিশ্বাসৰ কথা পাইছিলো ছাত্ৰ ছাত্ৰীসকল এইখনে আছিল তোমালোকৰ গোটেই পাঠটিৰ এটা চমু ধাৰণা আৰু এই ছবিখন চালেই তোমালোকে গম পাবা যে পাঠটিত আমি কি পঢ়িলো ছাত্ৰ ছাত্ৰীসকল আমি ভিডিঅ'টি শেষ কৰিব লাগিব তাৰ আগতে তোমালোকলৈ মই দুটা মূল্যায়ন লৈ আনিছো আৰু মূল্যায়ন দুটা আলোচনা কৰি আমি ভিডিঅ'টি সামৰিম প্ৰথম মূল্যায়নত প্ৰশ্ন আছিল অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনজাতীয় লোকসকলে কাক পূজা কৰে ছাত্ৰ ছাত্ৰীসকল অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনজাতীয় লোকসকলে ডনি ছাত্ৰ ছাত্ৰীসকল ডনি হৈছে সূৰ্য আৰু পোলো হৈছে চন্দ্ৰ ডনি আৰু পোলো সূৰ্য আৰু চন্দ্ৰক তেখেতসকলে পূজা কৰে একেলগে ডনি পোলো বুলি কোৱা হয় তেখেতসকলৰ উপাস্য দেৱতা হৈছে ডনি পোলো মূল্যায়নৰ দ্বিতীয়টি প্ৰশ্নত আছিল চাওতাল আদিবাসীসকলে কাক পূজা কৰে আৰু তেখেতসকলৰ উপাস্য দেৱতা চাওতাল আদিবাসীসকলৰ উপাস্য দেৱতা গৰাকীৰ নাম আছিল ছাত্ৰ ছাত্ৰীসকল সিং বং গা মনত ৰাখিবা চাওতাল আদিবাসীসকলে সিংবংগা নামৰ এগৰাকী উপাস্য দেৱতাক পূজা অৰ্চনা কৰে ছাত্ৰ ছাত্ৰীসকল আমাৰ এই ভিডিঅ'টিৰ ইমানতে সামৰিব লাগিব নতুন ভিডিঅ' এটিলৈ মই আকৌ আহিম তোমালোকৰ মাজলৈ আজিলৈ এৰিছো ধন্যবাদ